প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাৰে জড়িত হয় ডিব্ৰুগড়ৰ কানৈ কলেজৰ পৰা। ডিব্ৰুগড়ৰ কানৈ কলেজ নাকৰদৰা A গ্ৰেড প্ৰাপ্ত কলেজ। বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী আৰু সেই এছিষ্টেণ্ট প্ৰফেচৰ পদ ITEP ডিগ্ৰীৰ বাবে প্ৰয়োজন হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ ফেকাল্টি এংগেজমেণ্ট ইন ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম, চমুকৈ ITEP। NCTE UGC নিয়ম মতে ৰিক্ৰুটমেণ্ট প্ৰচেছটো হ'ব। চেল্ফ ফাইনেন্সিং কোৰ্চ হোৱাৰ বাবে চেলেৰি নেগচিয়েবল হ'ব। কলেজ অথৰিটিৰ দ্বাৰা পষ্টপন বা কেঞ্চেল কৰিব পাৰে ৰিক্ৰুটমেণ্টটো। TA দিয়ে নিদিয়ে আৰু অৰিজিনেল ডকুমেণ্ট লগত এটা ছেট জেৰক্স কপি সকলো ডকুমেণ্টৰ ইণ্টাৰভিউ দিনাখন নিব লাগিব। BA BEd আৰু BSc BEd এই দুটা হ'ব। আপোনাৰ প্ৰথমে আমি জানিবলৈ চেষ্টা কৰিম যে এছিষ্টেণ্ট প্ৰফেচৰ কি পদ খালী। এছিষ্টেণ্ট প্ৰফেচৰ ইন লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগজি ফৰ BA BEd। জিঅ'গ্ৰাফী এটা পদ খালী, পলিটিকেল ছায়েন্স এটা খালী, ইকনমিক্স এটা, ইকনমিক্স ক'লোঁ, ইংলিছ হিন্দী MIL এটা, কমিউনিকেটিভ স্কিলছ ইন ইংলিছ এটা, কমিউনিকেটিভ স্কিলছ ইন MIL ক্লাছিকেল লেংগুৱেজ এটা, এডুকেশ্যনেল ষ্টাডিজ এটা। আপোনাৰ জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, ইকনমিক্স, ইংলিছ হিন্দী MIL, কমিউনিকেটিভ স্কিল ইন ইংলিছ, কমিউনিকেশ্যন স্কিল ইন MIL ক্লাছিকেল লেংগুৱেজেছ, এইবোৰৰ বাবে আপোনাৰ নিজৰ বিষয়ত মাষ্টাৰ ডিগ্ৰী থকাটো বাঞ্ছনীয়। পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট আৰু লগত 55% মাৰ্কছ থাকিব লাগিব। লগত BEdও লাগিব, BEdতো 55% লাগিব মিনিমাম। নেট নহ'লে স্লেট নহ'লে PhD থাকিলে ভাল, সেইটো লাগে। ডিজাৰেবল বুলি ধৰা যাব যদি আপোনাৰ MEd আছে, ছেকেণ্ডেৰী এডুকেশ্যনৰ স্পেচিয়েলাইজেশ্যন আছে আৰু PhD ইন এডুকেশ্যন আছে তেতিয়া। তাৰ বাহিৰে এডুকেশ্যনেল ষ্টাডিজ দুটা পদ খালী, মাষ্টাৰ ডিগ্ৰী লাগিব। তাৰ মানে ইয়াত কৈছে যে MEd লাগিব ডাইৰেক্ট, 55% মাৰ্কছ লাগে। নেট স্লেট PhD লাগে। মাষ্টাৰ ডিগ্ৰীত যদি চাইক'লজি বা ফিল'চফি বা ছ'চিয়লজিত থাকে তেতিয়াহ'লে আপোনাক ডিজাৰেবল বুলি ধৰা যাব। তাৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচৰ ইন লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগজি ফৰ BSc BEd। মেথছৰ এটা পদ খালী, ফিজিক্সৰ এটা, কেমেষ্ট্ৰি এটা, জুলজি লাইফ ছায়েন্সেছ বায়' ছায়েন্সেছ একেলগে এটা, বটানী লাইফ ছায়েন্সেছ বায়' ছায়েন্সেছ এটা, কমিউনিকেটিভ স্কিলছ ইন ইংলিছ এটা, কমিউনিকেটিভ স্কিল ইন MIL ক্লাছিকেল লেংগুৱেজেছ এটা, এডুকেশ্যনেল ষ্টাডিজ দুটা। ইয়াৰ বাবে একেই, মাষ্টাৰ ডিগ্ৰী নিজৰ বিষয়ত আৰু 55% লাগিব। BEd লাগিব, 55% লাগিব। নেট নহ'লে স্লেট নহ'লে PhD লাগিব UGC NCT নিয়মৰ মতে। ডিজাৰেবল বুলি ধৰা যাব যদি PhD ইন এডুকেশ্যন আছে আৰু MEd আপুনি ছেকেণ্ডেৰী এডুকেশ্যন কৰিছে। এডুকেশ্যনেল ষ্টাডিজ দুটা পদ খালী, ইয়াৰ বাবে MEd লাগে আৰু 55% মাৰ্ক লাগে। নাই নেট, নাই স্লেট, নাই PhD লাগে। মাষ্টাৰ ডিগ্ৰী চাইক'লজি বা ফিল'চফি বা ছ'চিয়লজি বা ইয়াৰ সমপৰ্যায়ৰ বিষয়ত লাগিব। ইয়াৰ বাহিৰে ফেকাল্টি ইন হেল্থ এণ্ড ফিজিকেল এডুকেশ্যনৰ এটা পাৰ্ট টাইম পদ খালী, MPEd লাগে, 55% লাগে। ফেকাল্টি ইন আৰ্ট এডুকেশ্যন এটা পদ খালী, পষ্ট গ্ৰেজুৱেট ডিগ্ৰী পাৰফৰ্মিং আৰ্টছ লাগিব বা ভিজুৱেল আৰ্টছ হ'লেই হ'ব, 55% বা ইয়াৰ সমপৰ্যায়ৰ পাৰ্ট টাইম এটা। কাউন্সেলাৰ ইন কেৰিয়াৰ গাইডেন্স বা কাউন্সেলিং এটা, মাষ্টাৰ ডিগ্ৰী এডুকেশ্যন লাগিব, গাইডেন্স আৰু কাউন্সেলিং এটা বিষয় হিচাপে পঢ়া হ'ব লাগিব। আপোনাৰ 29 এপ্ৰিল তাৰিখে ৱাক ইন ইণ্টাৰভিউ হ'ব। ক'ত হ'ব? প্ৰিন্সিপাল কনফাৰেঞ্চ হলত হ'ব, 10:30 বজাত পৰা হ'ব আৰু ডক্টৰ SK শইকীয়া প্ৰিন্সিপালৰ দ্বাৰা কথাটো জনাইছে ডিব্ৰুগড়। গতিকে আপোনালোকে সেই কামটো কৰিবলৈ পাৰিব। ইমেইল ID principal_dhsk@hotmail.com, principal@dhsk.org, ফোন নম্বৰো দিয়া আছে বা আপোনালোকে ডাইৰেক্ট গৈ তাত কণ্টেক্ট কৰিবলৈ পাৰিব। ধন্যবাদ।